অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতিমাহে লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। যিসকল মানুহৰ লিষ্টত নাম আহিছে, এতিয়া কিন্তু সেইসকলে এইটো ফৰ্ম এতিয়া ফিল আপ কৰি জমা কৰিব লাগিব। যদি আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰি জমা নকৰে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া প্ৰতিমাহে 1500 টকা লাভ নকৰিব। এতিয়া আপোনালোকে এইটো ফৰ্ম ক'ত পাব আৰু আপোনালোকে ফৰ্মটো ক'ত জমা কৰিব লাগিব আৰু ইয়াৰ লগত আপোনাৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব, ইয়াত কিন্তু অৰুণোদয় আঁচনিৰ ID নম্বৰটো লাগে। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব বা আপোনাৰ অৰুণোদয় আঁচনিৰ ID নম্বৰটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ ফৰ্ম যিসকলে অৰুণোদয় আঁচনি পইচা আগৰ পৰা প্ৰতিমাহে লাভ কৰি আছে অথবা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সকলোৱে এইটো ফৰ্ম লাভ কৰিব। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তে সুলভ ইন্ধন আঁচনি ফৰ্মটো আহি গৈছে। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰে আপোনাৰ ঘৰে ঘৰে যাই ফৰ্মটো বিতৰণ কৰি আছে। যিসকলৰ লিষ্টত নাম আহিছে সকলোৱে কিন্তু এইটো ফৰ্ম লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে সেইটো ফৰ্ম ফিল আপ কৰি জমা কৰিব লাগিব। আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰে বা আপোনাৰ গাঁৱৰ যিজন কৰ্মীয়ে আপোনালোক সেইটো ফৰ্ম দিব, আপোনালোকে ফৰ্মটো ফিল আপ কৰি তাৰ লগত আপোনাৰ সকলো ডকুমেণ্ট দিব লাগিব। আপোনাৰ আধাৰ কাৰ্ড দিব, আপোনাৰ ৰেচন কাৰ্ড দিব আৰু আপোনাৰ ইয়াত গেছৰ বৈটো জেৰক্স কৰি ফৰ্মৰ লগত ফিল আপ কৰি জমা কৰিব। এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতিমাহে লাভ কৰি আছে 1250 টকা, যেতিয়া আপোনালোকে সেইটো ফিল আপ কৰি জমা কৰিব, তাৰপিছত কিন্তু আপোনালোকে প্ৰতিমাহে লাভ কৰিব 1500 টকা। ইতিমধ্যে কিন্তু আপোনাৰ গাঁৱে ফৰ্মটো আহি গৈছে। যিসকলৰ লিষ্টত নাম আহিছে সেইসকলে ফৰ্মটো লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, আৰু আপোনালোকে ইয়াত যিহেতু অৰুণোদয় আঁচনিৰ ID নম্বৰটো লাগে, কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ID নম্বৰটো চেক কৰিব জানি লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট। ইয়াত যিসকলৰ নাম আহি গৈছে, এতিয়া কিন্তু সেইসকল লোকে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি ফৰ্মটো লাভ কৰিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট। এইবাৰ যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছিল নতুনকৈ আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, সকলোৰে নাম কিন্তু এইটো লিষ্টত আছে। কেনেকৈ লিষ্টটো চাব লাগিব জানি লওক। আপোনালোকে সেইটো লিষ্ট অনলাইনত নাপাব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে, আপোনাৰ পঞ্চায়ত অথবা আপোনাৰ গাঁৱত যিজন BJPৰ কৰ্মী আছে তাত গ'লে আপোনালোকে লিষ্টটো পাই যাব, অথবা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে তাতো কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লিষ্টটো পাই যাব। লিষ্টটো কিন্তু আপোনালোকে অনলাইনত নাপাব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে, ডাইৰেক্ট আপোনালোকে আপোনাৰ পঞ্চায়তত যাব। তাত যিহেতু লিষ্টটো আহি গৈছে অৰুণোদয় আঁচনিৰ, আপোনালোকে তাত যাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে ইন্ধন আঁচনিৰ ফৰ্মটো লাভ কৰিব, লগতে আপোনালোকে অৰুণোদয় আঁচনি পাব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সেইসকলে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চাই লওক যে আপোনাৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, লগতে আপোনালোকে সেইটো জমা কৰিলে প্ৰতিমাহে লাভ কৰিব 1500 টকা। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলৰ লিষ্টত নাম আহিছে সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। কেনেকৈ লাভ কৰিব, কি কৰিব লাগিব নেক্সট ভিডিঅ'ত দেখুৱাম।